Hello everyone, welcome to today's session. আজি আমি আপোনালোকৰ কাৰণে আপকামিং APSC প্ৰিলিমছৰ কাৰণে কিছুমান প্ৰেডিক্টেড কোৱেশ্চনছ আনিছো। আজি প্ৰথম কোৱেশ্চনটো আপোনালোকে পজ কৰি ল'ব পাৰে ভিডিঅটো। Consider the following statements regarding the Supreme Court of India. Supreme Court of Indiaৰ বিষয়ে কিছুমান স্টেটমেন্ট দিয়া হৈছে। প্ৰথম স্টেটমেন্টটো under article 143 Supreme Court can deliver complete justice. Supreme Court সম্পূৰ্ণ ন্যায় দিব পাৰে। কোনটো আৰ্টিকলৰ আন্ডাৰত বাৰু? আৰ্টিকল 142 142 ৰ আন্ডাৰত সুপ্ৰিম কোৰ্টে কমপ্লিট জাস্টিস প্ৰভাইড কৰিব পাৰে। 143 টো হয় advisory power of president. প্ৰেসিডেন্টে সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস বা জাজৰ পৰা অপিনিয়ন বিচাৰিব পাৰে কোনো এটা মেটাৰত। এটো হৈছে আৰ্টিকল 143 আৰু এটা আছে আৰ্টিকল 141। এটো ইম্পৰ্টেন্ট আৰ্টিকল। কিয় ইম্পৰ্টেন্ট আৰ্টিকল? এটো আৰ্টিকলৰ আন্ডাৰত এটো কোৱা হয় যে সুপ্ৰিম কোৰ্টে দিয়া কোনো এটা ল বা জাজমেন্ট ইন্ডিয়াৰ গুটেইকেইটা কোৰ্টৰ ওপৰতে বাইন্ডিং হয়। লস are binding on all courts. Laws delivered passed by Supreme Court are binding on all courts. Binding on all courts. Okay. So ito ami bhul palo statement to. Number 2. Minimum of 3 judges is required for a constitution bench. Quorum. Quorum kiman hoy? Supreme Court or karone? Minimum 5 for a constitution bench. Constitution bench eta গঠন কৰিব হলে minimum 5 জন জাজ থাকিব লাগে। আমাৰ কনস্টিটিউশনত মেনশন কৰা আছে। গতিকে এটো ভুল স্টেটমেন্ট 3 বুলি কৈছে যেহেতু। Number 3. Constitution has mentioned minimum age limit for Supreme Court judges. আছে নেকি আমাৰ কনস্টিটিউশনত মেনশন কৰা minimum age? Supreme Court জাজ হবৰ কাৰণে কোৱালিফিকেশনৰ কথা কি উল্লেখ কৰা আছে যে ইন্ডিয়ান সিটিজেন হ'ব লাগে। দ্বিতীয়তে কি হ'ব লাগে যে হাই কোৰ্টত জাজ হিচাপে 5 বছৰ কাম কৰিব লাগে। জাজ হিচাপে 5 বছৰ আৰু এডভোকেট হিচাপে 10 বছৰ। আৰু প্ৰেসিডেন্টৰ অপিনিয়নত এটা ডিস্টিংগুইশ জুৰিষ্ট হ'ব লাগে। এইকেইটাই উল্লেখ কৰা আছে কোৱালিফিকেশনৰ কথা সুপ্ৰিম কোৰ্টৰ জাজ হ'বলৈ। সো তাতটো মিনিমাম এজৰ কথা কোনো উল্লেখ কৰা নাই। যেনেকুৱা লোকসভাৰ ক্ষেত্ৰত আমাৰ কিমান আছে 25 বছৰ। লোকসভাৰ ক্ষেত্ৰত 25 বছৰ, ৰাজ্যসভাৰ ক্ষেত্ৰত কিমান আমাৰ 30 ইয়াৰ হয়। প্ৰেসিডেন্টৰ ক্ষেত্ৰত কিমান জানো আমি 35, ভাইস প্ৰেসিডেন্টৰ ক্ষেত্ৰত 35। কিন্তু সুপ্ৰিম কোৰ্টৰ জাজ হোৱাৰ কাৰণে কোনো মিনিমাম এজ লিমিট নাই। Okay. Number 4. Parliament can extend the jurisdiction of Supreme Court. Parliament extend কৰিব পাৰে jurisdiction to. Statement to শুদ্ধ হয় নে? হয়। extend কৰিব পাৰে কিন্তু কাৰ্টেল কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টৰ যে এক্সিস্টিং জুৰিসডিকশন আছে হেতু কাৰ্টেল কৰিব নোৱাৰে পাৰ্লিয়ামেন্টে। যদি কিন্তু বিচাৰে পাৰ্লিয়ামেন্টে এক্সটেন্ড কৰি দিব পাৰে। গতিকে নাম্বাৰ 4 স্টেটমেন্টটো আমি কাৰেক্ট পালো। হয় না? How many of the above statements are correct বুলি কৈছে? Correct. So only one. All right? Then we move to the next question. আপোনালোকে ভিডিওটো পজ কৰি ল'ব পাৰে। Question to is which of the following statements is correct regarding Comptroller and Auditor General of India? Article 148 ৰ পৰা 151 লৈকে থাকে, হয় না? সাকশন কোনকেটা শুদ্ধ বুলি কৈছে? প্ৰথম কথা অডিট দিৱস ইজ সেলিব্রেটেড অন 16 নৱেম্বৰ। এটো ইম্পৰ্টেন্ট এটা কারেন্ট এফেয়াৰ হয়। আপোনালোকে নিশ্চয় জানে যে অডিট দিৱস 16 নৱেম্বৰতে পালন কৰা হয়। 2021 ৰ পৰা পালন কৰি হোৱা হৈছে। এইবাৰ 4 নম্বৰ অডিট দিৱস পালন কৰা হৈছে, 4th অডিট ডে। তো 16 নম্বৰ এটো কারেক্ট স্টেটমেন্ট। তাৰ পিছৰটো চাওক CAG submits both state and unions report to president. CAG কি কৰে? যেটো ইউনিয়ন ৰিপোৰ্ট হেতু প্ৰেসিডেন্টক পঠিয়ায়। প্ৰেসিডেন্টে হেতু পাৰ্লিয়ামেন্টত ৰাখে, both houses, লোকসভা as well as ৰাজ্যসভা। কিন্তু ষ্টেটৰটো ক'ত ৰাখে? ষ্টেটৰটো গভৰ্ণৰকহে দিয়ে।
সেইটোতো গভৰ্ণৰক দিয়ে, গভৰ্ণৰে পিছত ষ্টেট লেজিসলেটিভ এছেম্বলি বিলাকত ৰাখে। সো দুয়োটাটো প্ৰেসিডেন্টক সাবমিট নকৰে, সো স্টেটমেন্টটো ভুল হৈ গ'ল আমাৰ কাৰণে। নাম্বাৰ সি, কেগ হোল্ডস অফিস ডিউৰিং দ্য প্লেজাৰ অফ দ্য প্ৰেসিডেন্ট। এইটো হয় নেকি প্লেজাৰ অফ দ্য প্ৰেসিডেন্ট? নহয়, কেগক ৰিমুভ কৰিবৰ যিবিলাক প্ৰচিডিউৰ সেইটো আমাৰ কনষ্টিটিউচনে মেনশ্যন কৰিছে যে সুপ্ৰিম কোৰ্টৰ জাজ এজনক যেনেকে ৰিমুভ কৰা হয় সিমিলাৰলি কেগ এজনকো আমি তেনেকে ৰিমুভ কৰিব পাৰিম। সো প্ৰেসিডেন্টে বিচাৰিলে কেগ এজনক ৰিমুভ কৰিব নোৱাৰে। সো এইটো ভুল স্টেটমেন্ট, বোথ বি এণ্ড চি। সো এইটো অবভিয়াছলি ভুল হ'ব, আমি অনলি ওৱান এইটোহে কাৰেক্ট পাইছোঁ, হয়নে? অডিট দিৱস ইজ সেলিব্ৰেটেড অন 16 নৱেম্বৰ। অল ৰাইট। আজি তৃতীয়টো কোৱেশ্চন, চুজ দ্য কাৰেক্ট অপশ্যন অফ ফৰ্মেশ্যন অফ ষ্টেটছ ইন ক্ৰনলজিকেল অৰ্ডাৰ। আপোনালোকে নিশ্চয় জানে যে আমাৰ ষ্টেটবোৰ প্ৰথমতে কিমান আছিলে? 14টা আছিলে 1956ত ষ্টেট আৰু 6টা ইউনিয়ন টেৰিটৰী। বৰ্তমান আমাৰ কিমান হ'ল? 28 states and 8 union territory. 28 states and 8 union territory আছে। তো 1956ত কিমান আছিলে? 14 states and 6 union territories। এই যে আমি ইমানখিনিলৈকে পালো এতিয়া। সো কেতিয়া কোনটো ফৰ্ম হৈছিলে, কোনটো কাৰেক্ট হয় চাবচোন। আপোনালোকে পজ কৰি ল'ব পাৰে ভিডিঅ'টো, মই এক্সপ্লেইন কৰি দিছোঁ। উত্তৰাঞ্চল, উত্তৰাঞ্চল কি হয়? বৰ্তমানে যিটো উত্তৰাখণ্ড, এইটো নাম 2000 চনত উত্তৰাঞ্চল ফৰ্ম কৰা হৈছিলে, তাৰপিছত 2007ত উত্তৰাখণ্ড নাম কৰি দিয়া হৈছিলে। নাগালেণ্ড আপোনালোকে জানে 1963ত ফৰ্ম হৈছিলে, নৰ্থ ইষ্টৰ পৰা প্ৰথমখন ষ্টেট। তাৰপিছত অৰুণাচল প্ৰদেশ কেতিয়া হৈছিলে? 1987 ষ্টেট হিচাপে ঘোষণা হৈছিলে, হয়নে? গোৱা 1987তে হৈছিলে। গুজৰাট কেতিয়া হৈছিলে? গুজৰাট 1960ত হৈছিলে। আগতে বম্বে আছিলে, বম্বেক বাইফুৰ্কেট কৰি দিয়া হৈছিলে। বাইফুৰ্কেট কৰাৰ পিছত এটা মহাৰাষ্ট্ৰ হৈ গ'ল, এটা গুজৰাট হৈ গ'ল। তো 1960ত হৈছিলে। ত্ৰিপুৰা কিমানত হৈছিলে? 1972। মেঘালয়ৰ লগতে ছিক্কিম 1976ত হৈছিলে, হয়নে? সৰি 1975ত হৈছিলে। গোৱা 1987ত হৈছিলে। হিমাচল প্ৰদেশ কেতিয়া হৈছিলে? 1966ত হৈছিলে। ছত্তীশগড় 2000। তেলেংগানা ৰিসেন্টলি হৈছে, লেটেষ্ট যিটো ষ্টেট হয় এইটো 2014ত হৈছিলে, হয়নে? অন্ধ্ৰপ্ৰদেশৰ পৰা কাটি পেলাই তেলেংগানা বনোৱা হৈছিলে। ঝাৰখণ্ড 2000। মেঘালয় কেতিয়া হৈছিলে? 1972। বিহাৰ আগৰ পৰাই আছে, কনষ্টিটিউচন যেতিয়া বনোৱা হৈছিলে তেতিয়াই আছে। বিহাৰ 1950। মিজোৰাম 1987ত হৈছিলে। তেলেংগানা 2014, আপোনালোকে জানে। তো আমি কাৰেক্ট অৰ্ডাৰ কোনটো পালো? এইটো নাম্বাৰ বি। গুজৰাট 1960, ত্ৰিপুৰা 1972, ছিক্কিম 1975, গোৱা 1987, হয়নে? Then we move to the next question. Assertion reasoning type. The right to life and personal liberty under Article 21 is a fundamental right granted by the Constitution of India. Very easy statement. The right to life and personal liberty Article 21 under है और ये तो fundamental right है। Obviously, Constitution हमें provide करी से। यार अंदर बहुत किन्हीं वस्तु है आही जाए। Right to decent environment. Supreme Court बहुत judgment আছে decent environment. Right to information. Right to livelihood, etc. বহুত খিনি বস্তু ইয়াত আহি যায় Article 21। এটা এটা ফান্ডামেন্টাল রাইট হয়। রিজনিং দিছে Article 21 applies only to citizens of India. ভাৰতীয় নাগৰিকসকলৰ কাৰণেহে Article 21 টো আছে, আৰু এইটো ফৰেনাৰসকলৰ কাৰণে নাই। আমি আগৰ সেশনবোৰত এইবোৰ ডিসকাস কৰিছো কোনকেইটা আৰ্টিকল কেৱল ভাৰতীয়সকলৰ কাৰণে আছে। আমি জানো Article 15, 16, 19, 29 আৰু 30। এই আৰ্টিকল কেইটাহে অকল ভাৰতীয় নাগৰিকসকলৰ কাৰণে আছে। Article 15 prohibition of discrimination on grounds of religion, race, caste, etc. Equality of opportunity in matters of public employment. 16, 19 freedom of speech, expression, এইবিলাক right to freedom. Total 6টা আছে Article 19ত। 29 আৰু 30 কি কয়? কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটৰ কথা, হয় না? সো এই কেইটাহে আমাৰ ইণ্ডিয়ান সিটিজেনৰ কাৰণে আছে। সো এইটো ভুল, ৰিজনিংটো ভুল। তো আমি কি পাম? Only one correct.
মানে A, assertion is correct and reasoning is incorrect. So option C will be our correct answer. Then we move to the next question. Consider the following statements. Number 1, International Court of Justice is headquartered at New York. ICJ এটো হেডকোয়ার্টার কোড আছে নিউ ইয়র্কত। প্রথম কথা আইসিজে কি হয়? আইসিজে ইউনাইটেড নেশনৰ 6টা প্ৰিন্সিপাল অৰ্গান আছে, তাৰ ভিতৰত এটা হয়, হয়নে? 1945ত এস্টাবলিশ কৰা হৈছিল এইটো। এটোৰ কাম কি? ইট সেটেলস ডিসপিউট বিটুইন স্টেটস, হয়নে? এটোৰ হেডকোয়ার্টাৰটো ক'ত হয়? হেডকোয়ার্টাৰটো ক'ত হয় জানে? দা হেগ, নেদাৰলেণ্ডত আছে। বাকি 5টা ইউনাইটেড নেশন অৰ্গানৰ হেডকোয়ার্টাৰ নিউ ইয়র্কত আছে। কেৱল এইটোৱে এটা ইউনাইটেড নেশনৰ প্ৰাইমেৰী অৰ্গান যিটোৰ হেডকোয়ার্টাৰ দা নিউ ইয়র্কত নহয়, দা হেগ। ওকে, সো এইটো ভুল স্টেটমেন্ট। দা কোর্ট ইজ কম্পোজড অফ 15 জাজেস ফৰ এ টাৰ্ম অফ 5 ইয়াৰ্স। স্ট্ৰেংথটো কিমান হয় কোৰ্টৰ? 15 বুলি কৈছে। এইটো কাৰেক্ট হয়, 15 হয়, কিন্তু টাৰ্মটো কিমান হয় জানেনে? 9 ইয়াৰ, 9 বছৰৰ কাৰণে হয়, আৰু প্ৰতি 3 বছৰ মূৰে মূৰে 1/3 মেম্বাৰ ৰিটায়াৰ্ড হয়। ওকে, প্ৰতি 3 বছৰ মূৰে মূৰে 1/3 মেম্বাৰ ৰিটায়াৰ্ড হয়, আৰু টোটেল 9 জন জাজ থাকে, 15 জন জাজ থাকে 9 বছৰৰ কাৰণে। ওকে, অল দ্য ইউএন মেম্বাৰ্স আৰ পাৰ্টিজ টু আইচিজি। 193 মেম্বাৰ কান্ট্ৰি আছে ইউনাইটেড নেশনৰ, হয়নে? গোটেইকেইটাই আইচিজিৰো পাৰ্টি হয়। ওকে, সো এইটো আমি শুদ্ধ পালো, আগৰটো ভুল আছিলে। নাম্বাৰ 4, দ্য ৰুলিংছ অফ দ্য আইচিজি আৰ ফাইনাল এণ্ড দেয়াৰ ইজ নো পচিবিলিটি অফ আপিল। হয়, এইটো কাৰেক্ট হয়। আইচিজিয়ে যিটো ৰুলিং দিব সেইটো ফাইনাল হয়। ওকে, আৰু কোনো আপিল কৰিব নোৱাৰো সেইটোৰ কাৰণে। এইটো কিয় ইম্পৰ্টেণ্ট জানেনে? ৰিচেণ্টলি সাউথ আফ্ৰিকাই ইজৰাইলৰ বিৰুদ্ধে জেনোসাইডৰ এটা কেছ আনিছে। লাষ্ট ডিসেম্বৰত সাউথ আফ্ৰিকাই ইজৰাইলৰ বিৰুদ্ধে এটা জেনোসাইডৰ কেছ আনিছে। তাৰ আগতে গেম্বিয়া আৰু মিয়ানমাৰৰ এটা কেছ আছিলে। সো ইয়াৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে, মেইনছতো আহিব পাৰে, নহলে প্ৰিলিমছত এটা এনেকুৱা ধৰণৰ ষ্টেটমেন্ট দি পেলাই কুৱেশ্যন আহিব। আৰু এটা আছে ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট, তাৰ বিষয়ে আমি নেক্সট সেশনত যেটো ভিডিও চাম হেতুত আমি এড কৰিম সেই কুৱেশ্যনটো। অলৰাইট, সো ইয়াত কৈছে হাউ মেনি অফ দ্য এবভ ষ্টেটমেন্টস আৰ কাৰেক্ট। কোনটো কাৰেক্ট বুলি কৈছে? কিমানটা? হাউ মেনি কৈছে, তো এটা আৰু দুটাহে পালো, অনলি 2। অলৰাইট, next question. Consider the following statements regarding the veto power of the President of India. President or veto power kotha. Number 1 statement, the President of India has the power to withhold assent to a bill which is a form of veto power. Hoy, correct hoy. Number 2, the President can exercise the pocket veto, which means delaying a bill indefinitely. Hoy, eto correct. Amar India's ক্ষেত্ৰত কি হয়? প্ৰেসিডেন্টে কিবা এটা বিল ইনডিফিনিটলি উইথহোল্ড কৰি ৰাখিব পাৰে। আমেৰিকাত হেতু নহয়, যাৰ কাৰণে কি বুলি কোৱা হয়, আমাৰ যেটো ইণ্ডিয়াৰ পকেট ভেটো হয় প্ৰেসিডেন্টৰ, এটো ডাঙৰ। গতিকে এটো শুদ্ধ। The President of India can exercise a suspensive veto on a money bill. এই স্টেটমেন্ট আছে মানি বিল। কিয় সাসপেন্সিভ ভেটো প্ৰেসিডেন্টে এক্সাৰসাইজ কৰিব নোৱাৰে? প্ৰেসিডেন্ট উইথ প্ৰায়ৰ পারমিশন অফ প্ৰেসিডেন্ট হে আমি মানি বিল আনো, লোকসভাত আনা হয়, তো এটো কেনেকৈ হ'ব? নহয় এটো। নাম্বার 4, Rajendra Prasad used pocket veto in the postal amendment bill. এটো হয় নেকি? নহয়, জ্ঞানী জাইল সিং হে পকেট ভেটো ইউজ কৰিছিলে পোস্টেল এমেন্ডমেন্ট বিলটো ৰখাবৰ কাৰণে, তেও এসেন দিয়া নাছিলে। ওকে, সো আমি কোন কেটা শুদ্ধ পালো? 1 and 2 আছে না অপশনত? আছে। নাম্বার বি। নেক্সট কোয়েশ্চন। এই কোয়েশ্চন চাক, হাউ মেনি অফ দ্য ফলোইং আর স্ট্যাটুটরি বডিজ? কোন কেটা স্ট্যাটুটরি বডিজ? এনেকুৱা ধৰণৰ কোয়েশ্চন আহা দেখা পোৱা যায়। চাকচোন, সেন্ট্রাল ভিজিলেন্স কমিশন, এটো হয় নে? হয়। স্ট্যাটুটরি বডি মানে যিকেটা আপোনাৰ
কিবা এটা এক্টৰ আণ্ডাৰত বনোৱা হৈছে লেজিসলেচাৰে কিবা এটা এক্ট পাছ কৰিছে তাৰ আণ্ডাৰত বনোৱা হৈছে কনষ্টিটিউচনেল বডিজ যিবোৰ কনষ্টিটিউচনত মেনশ্যন কৰা আছে বা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা অনা হৈছে এটো 2002 দ্বাৰা অনা হৈছিল সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া 1992 দ্বাৰা অনা হৈছে এটো স্টেটুটৰি বডি হয় নেশ্যনেল হিউম্যান ৰাইটস কমিশন এটো হয় নে হয় 1993 ত অনা হৈছিল ইলেকশন কমিশন অফ ইণ্ডিয়া তাৰ আগতে প্লেনিং কমিশনটো ছিল প্লেনিং কমিশন নীতি আয়োগ আহিলে 1 জানুৱাৰী 2015 ত হয়নে সো এইটোতো এক্সিকিউটিভ বডি এটা এটোতো কোনো স্টেটিউটৰ আণ্ডাৰত অহা নাই এটোতো নহয় তেতিয়া ইলেকশন কমিশন হয় নেকি স্টেটুটৰি আৰ্টিকেল 324 ৰ পৰা 329 লৈকে উল্লেখ কৰা আছে আমাৰ কনষ্টিটিউচনত মেনশ্যন কৰাই আছে ইলেকশন কমিশন 25 জানুৱাৰী 1950 ত এস্টাবলিশ কৰা হৈছিল এটো কনষ্টিটিউচনেল বডি এটো ভুল স্টেটমেন্ট So we select the correct answer using the codes given below. How many? Keita palu ami eta, duta, tinta. So answer will be A. Only 3. Okay. Next question. Consider the following statements. Number 1. There can be one governor for one or more states. Duta ba tinta rajyor karone ekejon rajyopale hobo pare. Hobo pare nai? Hoy. 7th Amendment Act দ্বাৰা এইটো প্ৰভিজন আনা হৈছিল এটো শুদ্ধ স্টেটমেন্ট মিনিমাম এজ ফৰ বিকামিং গভৰ্ণৰ ইজ 30 ইয়াৰ্স হয় নেকি লোকসভাৰ কাৰণে 25 ৰাজ্যসভাৰ কাৰণে কিমান 30 প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্টৰ কাৰণে 35 গভৰ্ণৰৰ কাৰণেও 35 হয় তো এটো ভুল স্টেটমেন্ট নাম্বাৰ 3 কনষ্টিটিউচন হেজ মেনশন দ্য ইমপিচমেন্ট প্ৰসেস অফ গভৰ্ণৰ গভৰ্ণৰৰ ইমপিচমেন্টৰ কথা কনষ্টিটিউচনত উল্লেখ কৰা আছে নেকি নাই কেৱল প্ৰেসিডেন্টেহে ৰিমুভ কৰিব পাৰে গভৰ্ণৰক প্ৰেসিডেন্টক যেনেকৈ ইমপিচ কৰিব পৰা যায় গভৰ্ণৰৰ বিষয়ে তেনেকৈ কোনো উল্লেখ নাই অলৰাইট সো আমি কোনটো পাম স্টেটমেন্টছ আৰ ইনকাৰেক্ট এইটো অপচনটো চাব ইনকাৰেক্ট বুলি কৈছে ইনকাৰেক্ট আমি 2 and 3 এইটোহে আমি টিক কৰিম আমি 1 অনলি কৰি নাহিম অলৰাইট আজি কাৰণে এইকেটা কোৱেশ্চনে মই লৈছিলো এনেকুৱা সেশনবোৰ চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এসপাইৰিং ক্যান্ডিডেট সকলৰ লগত শেয়াৰ কৰিব থ্যাংক ইউ